দুই কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ সৈতে সামিল চন্দ্ৰবাবু নাইডু। মোদী চৰকাৰ ভাগিব, ৰাষ্ট্ৰপতিৰ ওচৰলৈ দৌৰিছে অমিত শ্বাহ। প্ৰিয় দৰ্শক, অচিৰেই নৰেন্দ্ৰ মোদী চৰকাৰত ডাঙৰ সুনামি আহিবলৈ গৈ আছে। কাৰণ অমিত শ্বাহ গৈ উপস্থিত হৈছেগৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সাক্ষাৎ কৰিবলৈ। আৰু তেওঁৰ সহযোগীসকলে এতিয়া বিৰোধী দলসমূহৰ নেতাসকলক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে। যিসকলৰ ভৰসাত কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ বৰ্তি আছে, সেই সহযোগীসকলে এতিয়া বিধি পথালি দিয়া আৰম্ভ কৰিছে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। 2024 চনৰ লোকসভা নিৰ্বাচনত এই কথা ইতিমধ্যে প্ৰমাণিত হৈ গৈছে যে নৰেন্দ্ৰ মোদীয়ে নিজৰ বলত চৰকাৰ চলাব নোৱাৰে। তেওঁক দুটা ডাঙৰ সহযোগীৰ প্ৰয়োজন। এটা সহযোগীৰ নাম টিডিপি আৰু দ্বিতীয় সহযোগীৰ নাম জেডিইউ। এই দুয়োটা দলৰে ডাঙৰ ডাঙৰ নেতাই এফালে নিজৰ মুখ্যমন্ত্ৰীৰ আসন এৰি দিছে আৰু আনফালে কংগ্ৰেছ নেতাসকলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। প্ৰিয় দৰ্শক, সম্প্ৰতি চন্দ্ৰবাবু নাইডুৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। চন্দ্ৰবাবু নাইডুৱে এখন সভাত সম্বোধন কৰিছে, য'ত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীও উপস্থিত আছে। তেওঁ কয় যে মই তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ দ্বাৰা প্ৰভাৱান্বিত হৈছো। তেওঁ তেলেংগানাৰ অধিকাৰৰ বিষয়ত কোনো আপোচ নকৰে। সাংবাদিক ৰুমিতা তিৱাৰীয়ে এই ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে যে চন্দ্ৰবাবু নাইডুৱে এতিয়া কংগ্ৰেছ নেতাসকলৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে। এখন সভা সম্বোধন কৰি এই কথা চন্দ্ৰবাবু নাইডুৱে ৰেৱন্ত ৰেড্ডীৰ বাবেই কৈছে। এই কথা কোনো সৰু কথা নহয়। এনেকৈ কোনো নেতাই আন এজন নেতাৰ প্ৰশংসা সহজে নকৰে। এনেকৈ কোনো নেতাই ৰাজহুৱা মঞ্চত আন এজন নেতাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ কথা নকয়, যদিও তেওঁলোক দুয়োজনে কেন্দ্ৰত পৃথক পৃথক নেতাক সমৰ্থন কৰে। চন্দ্ৰবাবু নাইডুৱে যদি সমৰ্থন উঠাই লয়, তেন্তে বৰ্তমান পৰিস্থিতিত লোকসভাত নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ স্থায়িত্ব ৰখা অত্যন্ত কঠিন হৈ পৰিব। সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে বিভিন্ন দিশৰ পৰা সাংসদ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে। সেইকাৰণে এটা সুনামিৰ পৰিস্থিতি নৰেন্দ্ৰ মোদীৰ চৰকাৰত আহিবলৈ গৈ আছে। শেহতীয়াকৈ বুধবাৰে অমিত শ্বাহ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সাক্ষাৎ কৰিবলৈ গৈছিল। আৰু তাৰ পাছতেই সাংবাদিকতাৰ ক্ষেত্ৰখনত এই কথা আলোচনা হ'বলৈ আৰম্ভ কৰে যে ডাঙৰ ডাঙৰ মন্ত্ৰীৰ আসন টপিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত যিসকল মন্ত্ৰীৰ নাম আহিছে, সেই বিষয়ে জ্যেষ্ঠ সাংবাদিক মিতু জৈনে এটা দীঘলীয়া টুইট কৰিছে। প্ৰিয় দৰ্শক, এই দীঘলীয়া টুইটৰ কিছু মূল কথা আপোনাক জনাব বিচাৰিছো। প্ৰথমে মিতু জৈনে কয় যে তিনিজন এনে মন্ত্ৰী আছে যিসকলৰ হাতত ডাঙৰ পৰ্টফলিঅ' আছে আৰু তেওঁলোকৰ বিদায় নিশ্চিত হ'ব পাৰে। ইয়াৰ ভিতৰত প্ৰথম নাম আৰু আটাইতকৈ বহু চৰ্চিত নাম, যি বৰ্তমান যন্তৰ মন্তৰৰ পৰা উত্থাপন হৈছে, নামটো হৈছে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। ধৰ্মেন্দ্ৰ প্ৰধানৰ ওপৰত যি দুটা ডাঙৰ কলংক লাগিছে, 2024 চন আৰু 2026 চনত নিট পৰীক্ষাৰ পেপাৰ লিক, এই কাণ্ডই ধৰ্মেন্দ্ৰ প্ৰধানৰ ইমেজত এটা ডাঙৰ আঘাত আনিছে। আৰু চৰকাৰৰ ভিতৰতো এতিয়া তেওঁৰ বিশেষ সময় বাকী নাই। লগতে ধৰ্মেন্দ্ৰ প্ৰধানৰ যিহেতু উৰিষ্যাত ডাঙৰ নেতা বুলি গণ্য কৰা হয় আৰু উৰিষ্যাত জয়ৰ ডাঙৰ ক্ৰেডিট ধৰ্মেন্দ্ৰ প্ৰধানক দিয়া হয়, এই দুয়োটা দিশে ধৰ্মেন্দ্ৰ প্ৰধানৰ বাবে বিপৰীত পৰিস্থিতিৰহে সৃষ্টি কৰিছে। সেইকাৰণে তেওঁলোক কেবিনেটৰ পৰা বিদায় সম্ভৱ। লগতে আৰু এটা নাম আহিছে, দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। দেশৰ অৰ্থনৈতিক পৰিস্থিতিলৈ চাই নিৰ্মলা সীতাৰমণৰ ইমেজো বিশেষ ভাল নহয় বুলি ধাৰণা কৰা হৈছে। ডাঙৰ ডাঙৰ অৰ্থনীতিবিদসকলে আগতেই কৈছে যে দেশত এনে কোনো নেতা নাই যাক ভৰসাযোগ্য বুলি ধৰা যায়, যে তেওঁ এই কঠিন অৰ্থনৈতিক সংকটৰ পৰা দেশখনক উদ্ধাৰ কৰিব পাৰিব। সেইকাৰণে নিৰ্মলা সীতাৰমণৰ ঠাইত দেশৰ পূৰ্বৰ RBI গভৰ্ণৰ আৰু প্ৰধানমন্ত্ৰীৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী শশীকান্ত দাস বিত্তমন্ত্ৰী হোৱাৰ খবৰ ওলাইছে। আৰু তৃতীয় নম্বৰত আছে এজন ডাঙৰ মন্ত্ৰী, দেশৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী। হৰদীপ সিং পুৰীৰ বিষয়ে এপষ্টেইন ফাইলৰ সৈতে জড়িত বহু আলোচনা চলিছে। হৰদীপ সিং পুৰী এটা সাক্ষাৎকাৰত স্বীকাৰো কৰিছে, হয়, মোৰ সাক্ষাৎ জেফ্ৰী এপষ্টেইনৰ সৈতে হৈছিল, কিন্তু তেতিয়ালৈ মই জেফ্ৰী এপষ্টেইনৰ বিষয়ে বহু কথা নাজানিছিলো। কিন্তু এই স্বীকাৰোক্তিয়ে হৰদীপ সিং পুৰীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰিয় দৰ্শক, এই তিনি মন্ত্ৰী যিসকলে আসন হেৰুৱাব পাৰে, কিন্তু এই হুলস্থুল ইয়াৰ বাবেও হৈছে কাৰণ দেশজুৰি বিভিন্ন ৰাজ্যসভা আৰু লোকসভাৰ সাংসদক ভাঙি অপাৰেশ্যন লোটাছ চলাই NDAত অন্তৰ্ভুক্ত কৰোৱা হৈছে। ইয়াৰ ভিতৰত পাঞ্জাৱৰ আম আদমি পাৰ্টিৰ 7জন ৰাজ্যসভা সাংসদ, ইয়াৰ বাহিৰে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ 6জন সাংসদ আৰু পশ্চিমবংগৰ প্ৰায় 22জন সাংসদ অন্তৰ্ভুক্ত আছে। এতিয়া এই সাংসদসকল আহিছে মানে কিবা ভাবি আহিছে, কিছু আকাংক্ষা লৈ আহিছে।
ইয়াৰ ভিতৰত প্ৰথমে যাৰ নাম আহিছে সেই দুজন হৈছে মূলতঃ আম আদমি পাৰ্টিৰ দুজন নেতা ৰাঘৱ চাড্ডা আৰু অনিল মিত্তাল। এই দুইজনে সেই নেতা যিসকলে পঞ্জাৱত ৰাজ্যসভাত অপাৰেশ্যন লটাছ সফল কৰিছে আৰু নিজৰ সৈতে প্ৰায় 7জন ৰাজ্যসভা সাংসদক NDAত চামিল কৰোৱাইছে, বিজেপিত যোগদান কৰোৱাইছে। তেন্তে এই দুজনৰ ভিতৰত এজনক এটা গুৰুত্বপূৰ্ণ মন্ত্ৰালয় বা ৰাজ্যিক মন্ত্ৰীৰ পদ দিয়া হ'ব পাৰে। নীতু জৈনেও এইটো কথা কৈছে যে মহাৰাষ্ট্ৰৰ কেইজনমান সাংসদ আৰু পশ্চিমবংগৰ কেইজনমান সাংসদকো কেবিনেটত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে। প্ৰিয় দৰ্শক, এইটোৱেই হৈছে বৰ্তমান NDA চৰকাৰৰ পৰিস্থিতি। চৰকাৰ দুদুল্যমান পৰিস্থিতিত আছে। যিকোনো সময়ত যিকোনো পৰিস্থিতিত পতন ঘটিব পাৰে আৰু ৰাহুল গান্ধীৰ কথা সঁচা হ'ব পাৰে। ৰাহুল গান্ধীয়ে আগতেই কৈছিল যে এই চৰকাৰখন অহা এবছৰৰ ভিতৰত ভাঙি যাব পাৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰাক্তন প্ৰধানমন্ত্ৰী হৈ পৰিব পাৰে। এইটো এটা ডাঙৰ কেবিনেট ৰিচাফল হ'ব নে ক্ষমতাৰ হস্তান্তৰ হ'ব, সেইটো সময়েহে ক'ব। ৰাঘৱ চাড্ডা আৰু অনিল মিত্তালৰ পাছত আৰু এজন মন্ত্ৰী আছে যাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হৈছে আৰু এতিয়া তেওঁ কেবিনেট মন্ত্ৰী পতাৰ কথা চৰ্চা চলি আছে। নীতিশ কুমাৰ তেনে এজন ডাঙৰ নেতা যি বহু বছৰ ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী আছিল। এতিয়া তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী হৈ পৰিছে। তেওঁক ক্ষমতাৰ বাহিৰত থকা বেছি অভ্যাস নাই, সেইকাৰণে তেওঁক কেন্দ্ৰলৈ মাতি অনা হৈছে, ৰাজ্যসভাৰ আসন দিয়া হৈছে আৰু এতিয়া হয়তো এটা গুৰুত্বপূৰ্ণ মন্ত্ৰী পদো দিয়া হ'ব। কিন্তু এই পদ কাক কাটি দিয়া হ'ব সেইটো সময়েহে ক'ব। আৰু বহু বিজেপি মন্ত্ৰী আৰু সহযোগী মন্ত্ৰীসকলৰ ওপৰতো প্ৰেছাৰ সৃষ্টি হৈছে আৰু এইটো সেই দ্বিতীয় সহযোগী যাৰ ওপৰত এই চৰকাৰ টিকি আছে। অলপ ইফাল সিফাল হ'লে চন্দ্ৰবাবু নাইডুৱে আগতেই প্ৰশংসা কৰিছে আৰু নীতিশ কুমাৰ যিকোনো সময়ত আঁতৰি যাব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।